ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ সকলোৱে ভালে কুশলে আছা। আমি ক্লাছ 10ৰ আজি 8.1 অনুশীলনীটো আৰম্ভ কৰিম। তো কালি তাৰ আগত অকণমান কথা কৈ লৈছিলোঁ। ইয়াত তোমালোকে দেখা পাইছা sin a = p/h। p মানে হ'ল লম্ব, বাই h মানে হ'ল হাইপটেনাছ, অতিভুজ। মই শ্বৰ্টকাট লিখিছোঁ cos থিটা। এইটো যদি থিটা বুলি ধৰোঁ এই এংগেলটো, তেতিয়াহ'লে sin থিটা, cos থিটা, tan থিটা। এইটো থিটা হ'ল গ্ৰীক শব্দ, গতিকে এইটো থিটা বুলি কয় কোণৰ মানটো। গতিকে আমি থিটা বুলি যেনেকৈ এক্স ধৰোঁ তেনেকৈ থিটা। গতিকে tan থিটা, cot থিটা, sec থিটা, cosec থিটা, এইৰ জেগাত থিটা লিখিব পাৰোঁ, বা যিকোনো এংগেলৰ জেগাত আমি থিটা লিখিব পাৰোঁ। এইখিনি কথা তোমালোকক কালি মই কি কৰিছিলোঁ, বুজাইছিলোঁ। তো এইখিনি কথা লৈয়ে আমি কেইটামান অংক কৰিম অনুশীলনী 8.1-ৰ। তোমালোকে ইতিমধ্যে চাগে মেলি লৈছা কিতাপখন। তো তোমালোকে চোৱা 1 নম্বৰ অংকটো 8.1-ৰ। এটা ত্ৰিভুজ ABC যাৰ বি কোণটো সমকোণ, এইটো নহয় কিন্তু মই দেখাইছোঁ। গতিকে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰতে গোটেইখিনি আমি আলোচনা কৰিম, নহয় জানো? গতিকে ABC মই এখন বিচাৰিছোঁ, তুমি ইয়াতে কৰিছোঁ, এটা বুজাই দিওঁ। 1 নম্বৰটো কি কৈছে? ABC এটা ত্ৰিভুজ, সমকোণী ত্ৰিভুজ যাৰ বি কোণটো সমকোণ, আৰু কিতাপখন চাই যোৱা, আৰু ABৰ মান 24 চেণ্টিমিটাৰ, BC হ'ল 7 চেণ্টিমিটাৰ। তেতিয়াহ'লে 1 নম্বৰ sin A cos A ওলাব লাগে, আৰু 2 নম্বৰ sin C cos C ওলাব লাগে। আচ্ছা, এতিয়া চোৱা, আমি এটা ত্ৰিভুজ আঁকিলোঁ ABC, বি কোণটো সমকোণ কৈ দিছে 90 ডিগ্ৰী। এতিয়া AB কিমান দিয়া আছে? 24 চেণ্টিমিটাৰ, আৰু BC কিমান দিয়া আছে? 7 চেণ্টিমিটাৰ। এতিয়া এটা কথা ইয়াতে কৈ লওঁ তোমালোকক, কালি কৈছিলোঁ চাগে, যে যদি আমি এইটো ধৰা এটা সমকোণী ত্ৰিভুজ, ধৰি লওক এইটো ABC, এইটো হ'ল 90 ডিগ্ৰী। যদি এই কোণটো ধৰোঁ, এই কোণটোৰ সাপেক্ষে আমাৰ এইডাল কি হ'ব? লম্ব হ'ব, আৰু এইডাল হ'ব ভূমি, এই কোণটোৰ সাপেক্ষে। বুজি পালা? আৰু এই একে ত্ৰিভুজতে আমি ধৰা এইটো ABC ত্ৰিভুজ, সেইটো ত্ৰিভুজে সমকোণী ত্ৰিভুজ বুলি ধৰা, যদি C কোণটোৰ কথা কওঁ, তেতিয়াহ'লে এইডাল হ'ব ভূমি, এইডাল হ'ব লম্ব। মনত ৰাখিবা। এতিয়া এইডাল P, এইটো B হ'ব, আৰু এইটো হাইপটেনাছটো ঠিক আছে H। ইয়াতো এইটো H, কিন্তু এইডাল তেতিয়া P হ'ব, লম্ব, আৰু এই কোণটো ইয়াত আছে কাৰণে এইডাল হ'ব ভূমি। এইটো সলনি হৈ যায়। গতিকে দেখা পাইছানে তোমালোকে? আৰু এবাৰ কৈছোঁ চোৱা, এই কোণটো য'ত আছে সেইটো হ'ব ভূমি, আৰু এইডাল হ'ব লম্ব। দুডালেদি আমাৰ লম্বটো হ'ব নহয়, 90 ডিগ্ৰী হ'ব, দুডাল বাহু লাগিব এই কোণটো হ'ব কাৰণে, এই এডাল। গতিকে এইডাল কি হ'ব? এইডাল হ'ব, এই কোণটো থকাৰ কাৰণে এইডাল হ'ব ভূমি। ঠিক তেনেকৈ ইয়াত চোৱা, ইয়াতো এইটো 90 ডিগ্ৰী হ'বৰ কাৰণে এই দুডাল লাগিছে বাহু, তাৰে লম্ব কোণডাল হ'ব যিডালত, ভূমি কোণডাল হ'ব এই কোণটো, C কোণটো আছে ইয়াত, গতিকে এইটো ভূমি। গতিকে ইয়াৰ বেলেগ এডাল যিডাল আছে এইডাল হ'ব লম্ব, ইয়াত এইডাল হ'ব লম্ব, এইটো হ'ব, এইডাল হ'ব ভূমি, এইচডাল একে থাকিব। গতিকে এই কথাটো এইকাৰণে কৈ ল'লোঁ, ইয়াত লাগিব। তেতিয়াহ'লে পাইথাগোৰাছৰ উপপাদ্য, তোমালোকে পাইথাগোৰাছৰ উপপাদ্য জানা, আগতে পাইথাগোৰাছৰ সূত্ৰ বুলিও কয়। কি আছিল? যে যদি এটা সমকোণী ত্ৰিভুজ হয়, তাৰ অতিভুজৰ বৰ্গ সমান বাকী দুডাল বাহুৰ বৰ্গৰ যোগফলৰ সমান। গতিকে ইয়াত কি হ'ব? AC² = AB² + BC²। গতিকে AB মানে 24 চেণ্টিমিটাৰ দিয়া আছে, BC 7 চেণ্টিমিটাৰ দিয়া আছে, 24 গুণ ইয়াতে কৰি দেখাইছোঁ, 576 চেণ্টিমিটাৰ স্কুৱেৰ, প্লাছ 7 গুণ 49, 49 চেণ্টিমিটাৰ স্কুৱেৰ। এই দুটা প্লাছ কৰিলে 625 মানে 25 স্কুৱেৰ হয়, 25 × 25, গতিকে 25 চেণ্টিমিটাৰ হোল স্কুৱেৰ। গতিকে AC লাগে আমাক, AC = কি হ'ব? 25 চেণ্টিমিটাৰ হ'ল। এতিয়া আমি ACও পাই গ'লোঁ 25 চেণ্টিমিটাৰ, এইডাল আমি ওলাই ল'লোঁ।
এতিয়া আমাৰ হৈ গ'ল তিনডাল বাহু যেতিয়া জানিম তেতিয়া আমি সাইন থিটা কস থিটা বা সাইনে কসে যি লাগে ওলাব পাৰিম তে সাইন এ মানে কি আছিল p/h গতিকে ইয়াত a যেহেতু গতিকে p কোনডাল হ'ব p হ'ব এডাল এর কারণে এডাল হ'ব ভূমি এডাল হ'ব পারপেন্ডিকুলার লম্ব গতিকে ইয়াত কি হ'ব bc/ac হল গতিকে bc তো কিমান আছে bc 7 cm আৰু ac মাত্ৰ ওলালো ac কিমান 25 cm সেন্টিমিটার ক্যান্সেল হল থাকিল 7/25 cos a কি হ'ব b/h b কোনডাল এডাল ab/h হল ac গতিকে 24/25 সেন্টিমিটার ক্যান্সেল হল 24/25 হল এটা 2 নম্বরটো চোৱা এবাৰ দিছে sin c অ্যাঙ্গেলটো এবাৰ c অ্যাঙ্গেলটো ধৰিলে এইডাল হ'ব ভূমি এইডাল হ'ব লম্ব হয় এই কথাটো যে কৈছিল গতিকে এইডাল ভূমি হ'ব তো sin c সাইনত কি আছে p/h p কোনডাল এইডাল ab/h হল ac গতিকে এটো বহাই দিলো মানটো এটো হল আৰু cos c হলে কি হ'ব b/h ইয়াত এবাৰ b কি হ'ব bc গতিকে bc/ac 7/8 হল গতিকে a এর ক্ষেত্ৰত উল্টা হৈ গল চোৱা a অ্যাঙ্গেলটো ধৰিলে cos a হল 24/25 আৰু c এর ক্ষেত্ৰত sin c হল 24/25 আৰু ইয়াত sin a হৈছে 7/25 আৰু ইয়াত হৈছে cos c হল 7/25 কাৰণ এই দুডাল বাহু এইডাল প্ৰথমবাৰৰ ক্ষেত্ৰত a অ্যাঙ্গেলৰ ক্ষেত্ৰত bc হৈ গল পারপেন্ডিকুলার লম্ব আৰু c যদি আমি ধৰো c এর ক্ষেত্ৰত ab হল লম্ব পারপেন্ডিকুলার গতিকে এটো হল বুজি পালা গতিকে 2 নম্বৰ অঙ্কটো মই কৰি নিদিও 2 নম্বৰ অঙ্কটো একদম একে চিত্ৰটো দিয়া আছে কিতাপত PQ 12 cm আৰু PR 13 cm গতিকে অতিভুজ দিয়া আছে আৰু কি দিয়া আছে দুডাল বাহু দিয়া আছে এবাৰ এইডাল লম্ব হ'ব PQ এবাৰ লম্ব হ'ব ইয়াত গম পাইছা নাই ইয়াত হ'ব এবাৰ PQ লম্ব হ'ব আৰু এবাৰ QR লম্ব হ'ব কাৰণ ইয়াত কি দিছে 10p ওলাব দিছে যেতিয়া p ওলাম তেতিয়া কি হ'ব 10 মানে কি tan থিটা মানে কি আছিল p/b গতিকে কি হ'ব p এর ক্ষেত্ৰত p/b p মানে পারপেন্ডিকুলার qr/b হ'ব pq গতিকে এইডাল পাইথাগোরাসৰ সূত্ৰ দি পেলাই এই qr ডাল ওলাই ল'ব লাগিব ইয়াত যেনেকৈ আমি ac ওলাই লৈছো ইয়াত যেনেকৈ পাইথাগোরাসৰ সূত্ৰ মতে ac ওলাই লৈছো তাত কি ওলাই ল'ব লাগিব qr ওলাই ল'ব লাগিব গতিকে তোমালোকে এটো কৰি চাবা হ'ব 2 নম্বৰটো মই কৰি নিদিও একে যেহেতু 2 নম্বৰটো কৰি চাবা এতিয়া 3 নম্বৰটো চোৱা 3 নম্বৰটো মই কৰি দিছো 3 নম্বৰত কি আছে প্ৰশ্নটো আগত চোৱা প্ৰশ্নটো পঢ়ি চোৱা যদি sin a 3/4 হয় এটো এটা টাইপ আগৰ এটা ধৰণৰ কৰি দিলো এবাৰ এটুত কি দি আছে 3/4 sin a ইয়াত কিন্তু বাহুৰ দিক সিক দিয়া নাই আগৰবাৰ বাহুৰ দিক দিয়া আছিল দুডাল বাহুৰ দিক দিয়া আছিল তৃতীয়ডাল ওলাই পেলাই আমি অনুপাতত ওলাই দিছিলো এতিয়া এটা কি দিয়া আছে sin a দিয়া আছে 3/4 cos a আৰু tan a ওলাব লাগে তেতিয়াহলে এটো কেনে কৰিম এতিয়া আমাক যেটো ত্ৰিভুজৰ কথা কোৱা নাই কিন্তু আমাক a কোণটো দিয়া আছে ন গতিকে a কোণটো সূক্ষ্ম কোণ হ'ব কাৰণ সূক্ষ্ম কোণৰ এগেইনষ্টে হেইবিলাক হৈ আছে অনুপাতবিলাক গতিকে আমি ইয়াত ধৰি ললো যে abc এটা ত্রিভুজ যার b কোণটো 90 ডিগ্ৰী অৰ্থাৎ এটো এটা সমকোণী ত্রিভুজ গতিকে sin a কি হ'ব p/h a কোণটোৰ কাৰণে p কোণটো হ'ব bc bc/h হ'ব ac গতিকে bc আৰু ac এটোটো দিয়া আছে কিমান 3/4 হল গতিকে এইখিনি দিয়া আছে এইটো আমি ছবিটোৰ পৰা পালো চিত্ৰৰ পৰা এটো পালো sin a মানে p/h এতিয়া ধৰি ললো bc মানে ইয়াত যেতিয়া অনুপাত এটা হয় ইয়াত আমি যিকোনো এটা ধনাত্মক সংখ্যা ধৰি লব পাৰো ইয়াত ধৰা এটা k আছে ইয়াতো k আছে k ক্যান্সেল গলে 3/4 হ'ব গতিকে আমি এটো কি ধৰিম bc 3k বুলি ধৰো আৰু ac 4k বুলি ধৰো যত k এটা ধনাত্মক সংখ্যা এতিয়া পাইথাগোৰাছৰ উপপাদ্য মতে আমি কি কৰিম
কোনডাল আমি পালোঁ BC পালোঁ আৰু AC পালোঁ তাৰমানে AB ওলাই ল'ম গতিকে পাইথাগোৰাছৰ সূত্ৰ মতে AB স্কয়াৰ ইকুৱেল টু কি হ'ব এই হাইপোটেনাছ ইয়াৰ পৰা AC স্কয়াৰৰ পৰা BC স্কয়াৰ মাইনাছ হ'ব এতিয়া AC কিমান AC হ'ল 4k হোল স্কয়াৰ মাইনাছ BC কিমান এইটো 3k হোল স্কয়াৰ গতিকে 16k স্কয়াৰ মাইনাছ 9k স্কয়াৰ গতিকে এইটোৰ পৰা এইটো গ'লে 7k স্কয়াৰ গতিকে আমাকতো AB লাগিব ইয়াত AB স্কয়াৰ আছে আমাক লাগিব AB গতিকে AB কিমান হ'ব ইয়াৰ ৰুট ওভাৰ 7k স্কয়াৰৰ জায়গাত k হ'ব গতিকে এইবাৰ আমি এইডালো পাই গ'লো তিনডালে পাই গ'লো এতিয়া cos A মানে কি b by h তো b কি হ'ব ইয়াতে AB by AC হল AB ৰ মান এইমাত্ৰ পালো √7k আৰু AC আমি আগতে পাইছো কিমান 4k গতিকে k কেনসেল হলে √7/4 এটো হল cos এর মান পাই গলো আৰু tan A মানে কি p by b গতিকে p কি ইয়াতে BC p by b b কি ইয়াতে AB গতিকে BC by AB BC ৰ মান বহাই দিলো 3k AB ৰ মান √7k k কেনসেল হলে 3/√7 হল বুজি পালা গতিকে এই অঙ্কটো তোমালোকে মই আগতেও কৈছো যে এটা অঙ্ক বুজি লৈ পেলাই লাগিলে আকৌ এবাৰ চাই বুজি কৰিবা আকৌ এবাৰ চাই বুজি কৰিবা তাৰ পিছত নচকে কৰিবা তাৰ পিছত নচকে কৰাতে যদি কবাত যদি ৰৈ যোৱা খকজা লাগে তেতিয়া হলে আকৌ এবাৰ চাই কৰিবা এনেকে 4-5 বাৰ কৰাৰ পিছত তোমালোকৰ নিয়মটো আহি যাব আয়ত্তত গতিকে গণিত যিমান পাৰা সিমানে চৰ্চা কৰিবা আৰু বুজি কৰিবা ঠিক আছে গতিকে 3 নম্বৰটো কৰি দিলো 4 আৰু 5 এই অঙ্ক দুটা মই কৰি নিদিও মই জাস্ট অলপমান কৈ দিও 4 আৰু 5 4 নম্বৰটো প্ৰশ্নটো চোৱা দিয়া আছে যে এনেকুৱা দিয়া আছে 15 cot A is equal to 8 15 cot A is equal to 8 হল তেতিয়া হলে আমি কি কৰিম ইয়াৰ পৰা cot A is equal to 8/15 গতিকে আমি এটা ত্ৰিভুজ আঁকিম এটো যেনেকৈ আঁকিছিলো ABC ইয়াত B কোণটো সমকোণ আৰু ইয়াত A কোণটো এটা সূক্ষ্মকোণ নহয় এই A কোণৰ এগেইনষ্টে cot A মানে কি আছিল এই যে cot A মানে কি B/P তাৰ মানে এইটো কি B এইটো P হয় তাৰ মানে ভূমি দিয়া আছে আৰু পাৰপেন্ডিকুলাৰ লম্ব দিয়া আছে গতিকে আগৰ অঙ্কটোৰ লগত একে এনেকৈ ধৰি পেলাই আমি কে ধৰিম ধৰি পেলাই আমি ওলাব পাৰিম ঠিক আছে ঠিক তেনেকৈ 5 নম্বৰটো চোৱা 5 নম্বৰটোত কি আছে কোৱেশ্চনটো আচ্ছা প্ৰথমতে 3 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াত কি কৈছে sin A দিয়া আছে আমি ওলালো cos A আৰু tan A 4 নম্বৰটো চোৱা 4 নম্বৰত দিয়া আছে cot A ওলাব দিছে sin A আৰু sec A হল এতিয়া 5 নম্বৰটো চোৱা ইয়াত দিয়া আছে sec থিটা একে কথা sec থিটা এটা a টু থিটা বুলি ধৰি লবা is equal to 13/12 sec থিটা মানে কি আছিল sec থিটা এটো sec থিটা কি sec থিটা হল h/b তাৰ মানে ইয়াত হাইপোটেনাস আৰু বেস ইয়াৰ কি দিয়া আছে অতিভুজ আৰু ভূমিৰ কি দিয়া আছে অনুপাতটো দিয়া আছে আমি কে ধৰি লম গতিকে sec থিটা আমি ছবিটো আঁকি পেলাই sec A is equal to বা sec থিটা is equal to লিখি ললো 13/12 তাৰপিছত k ধৰি লবা লৈ পেলাই এইডাল বাহু বাকি বাহুডালৰ কি ওলাবা p ডাল ওলাই যাব p ডাল যেতিয়া পাইথাগোৰাছৰ সূত্ৰ মতে ওলাই গল যোৱাৰ পিছত এইবাৰ কি কৈছে চোৱা আন ত্ৰিগোণমিতিক অনুপাতবোৰ গণনা কৰা আন ত্ৰিগোণমিতিক অনুপাত মানে আমাক কি দিয়া আছে sec থিটা দিয়া আছে এইবাৰ sin ওলাব লাগিব cos ওলাব লাগিব tan ওলাব লাগিব cot ওলাব লাগিব cosec ওলাব লাগিব এই পাঁচটা ওলাব লাগিব আগৰবাৰ মাত্ৰ দুটা ওলাব দিছিল 4 নম্বৰ আৰু 3 নম্বৰ 3 নম্বৰটো মই কৰি এৰিলো 4 নম্বৰটো মই কৰিব দিলো দুটা ওলাব দিছিল এইবাৰ এটা দিয়া আছে sec থিটা দিয়া আছে বাকি পাঁচটা ওলাব লাগিব যেহেতু এইকিটা জানাই গতিকে তিনডাল বাহুৰ যোগ যেতিয়া ওলাব তেতিয়া এই পাঁচটা ওলাব পাৰিবা হ'ব গতিকে এইখিনি কৰিবা ইয়াৰ পিছত মই 6 নম্বৰটো হেতু অলপ বেলেগ নিয়ম গতিকে 6 ৰ পৰা আৰম্ভ কৰিম হ'ব এইকিটা তোমালোকে কৰা যিখিনি সময় পোৱা ভালকে কৰা গণিতবিলাক ইয়াৰ পিছতে মই নেক্সট 6 ৰ পৰা দি আছো অলপ পিছত হ'ব এইখিনি কৰি লোৱা
ঠিক আছে, থেংক ইউ।